মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, তোমালোকৰ ইউনিট টেষ্ট পৰীক্ষা হৈ আছে, অৰ্থাৎ প্ৰথম সাময়িক মূল্যায়ন। এইখন হৈছে অসমীয়া প্ৰশ্ন কাকত, যিখন তোমালোকৰ যিটো অহাকালি তোমালোকৰ অসমীয়া বিষয়টো হ'ব, তোমালোকৰ ইম্পৰ্টেণ্ট হয়, মুঠ 50 মাৰ্কছৰ। তোমালোকৰ লগত মই কুৱেশ্যন পেপাৰখন ডিছকাছ কৰিম, তোমালোকে লাষ্টলৈকে ভিডিঅ'টো চাবা। আৰু লগতে তোমালোকক জনাব বিচাৰোঁ যে ছাত্ৰ-ছাত্ৰীসকল, তোমালোকে এতিয়া আৰু 12 দিনত 400 বা 400-500 টকা দি টিউশ্যন লোৱাৰ প্ৰয়োজন নাই, য'ত তোমালোকৰ সময় নষ্ট হয় অহা যোৱা কৰোঁতে, লগতে বহু দূৰ তোমালোকে কষ্ট কৰি যাব লগাও হয়। সেয়েহে এতিয়া জাষ্ট মোবাইলটোৰ জৰিয়তে তোমালোকে পঢ়িব পাৰিবা। মাত্ৰ 99 টকাত মাহিলী মেথছ, ছায়েন্স, ছ'চিয়েল ছায়েন্স আৰু ইংলিছ গ্ৰামাৰ, এই 4টা বিষয় তোমালোকে পঢ়িব পাৰিবা। যদি তোমালোকে 1 yearৰ কাৰণে ল'ব বিচাৰা, অৰ্থাৎ বছৰেকীয়া পৰীক্ষাৰ কাৰণে, তেতিয়াহ'লে মাত্ৰ 599 টকা, আৰু মাহে মাহে যদি ল'ব বিচাৰে তেতিয়াহ'লে মাত্ৰ 99 টকাতে তোমালোকে ল'ব পাৰিবা। যিটো হোৱাটছএপ নম্বৰ আছে, এই নম্বৰটো SMS কৰিবা। লগতে অভিভাৱকসকলকো জনাব বিচাৰোঁ যে ছাত্ৰ-ছাত্ৰীক এতিয়া টিউশ্যনত খেদাই কেনে চিন্তা কৰি থাকিব নালাগে, যিহেতু মোবাইলটোৰ জৰিয়তে লাইভ ক্লাছৰ জৰিয়তে ঘৰতে পঢ়িব পাৰিব, সম্পূৰ্ণ নোটছবিলাক আমাৰ পৰাই পাই যাব। এতিয়া আহিলোঁ আমি প্ৰশ্ন, আৰু ফোন কৰিবও পাৰিব, কোনো কথা নাই, ফোন বা SMS-ৰ জৰিয়তে আটাইখিনি জানি ল'ব বিচাৰিলে জানিব পাৰিব। বেলি শব্দৰ সমাৰ্থক শব্দ কি? বেলি মানে হৈছে সমাৰ্থক, মানে একে ধৰণৰ শব্দ, সূৰ্য হ'ব ইয়াৰ সমাৰ্থক শব্দ। পানী শব্দৰ সমাৰ্থক শব্দ কি? পানী মানে জল, ঠিক আছে। দিন শব্দৰ বিপৰীত শব্দ কি? দিন মানে বিপৰীত, ওলোটা, ৰাতি। সঁচা শব্দৰ বিপৰীত শব্দ কি হ'ব? মিছা হ'ব, গতিকে বি, এইটো হ'ব শুদ্ধ উত্তৰ। একে সন্তান, একে মাকৰ সন্তানক কি বুলি কোৱা হয়? সহোদৰ বুলি কোৱা হয়। লাচিতৰ অধীনত কিমান সৈন্য আছিল? এইটো তোমালোকে কমেণ্ট ছেকশ্যনত জনাবচোন কিমান হয়, ঠিক আছে। এইটো কমেণ্ট ছেকশ্যনত জনাব, মই পিন কৰি দিম। এন ফ্ৰাংকৰ ডায়েৰীখনৰ নাম কি আছিল? ইয়াৰে হ'ব কিটি আছিল। এন ফ্ৰাংক কোন সম্প্ৰদায়ৰ ছোৱালী আছিল? ইহুদী সম্প্ৰদায়ৰ ছোৱালী আছিল। স্থায়ী শব্দৰ বিপৰীত কি? অস্থায়ী হ'ব। মৃত্যু শব্দৰ বিপৰীত কি হ'ব? মৃত্যু মানে হৈছে জন্ম, ঠিক আছে, ওলোটা মানে। বৰ্তমান শৰাইঘাটৰ সমস্যাবোৰ কি কি? তোমালোকে নিশ্চয় পাঠত পাৰিছা, ধুনীয়াকৈ লিখিবা। ৰামসিংহ কোন আছিল? কবিয়ে নিয়ৰক কাৰ লগত তুলনা কৰিছে? কবিয়ে কি সৰি থকা কথা কৈছে? অট ফ্ৰাংকে পৰিয়ালখন কিমানটা পণ্যগাৰত লুকাই আছিল? তাৰপিছত নেক্সট হৈছে শৰাইঘাটৰ ৰণ হ'ব এইটো। শৰাইঘাটৰ ৰণ কাৰ কাৰ মাজত হৈছিল? সমাৰ্থক শব্দ লিখা। যন্ত্ৰণা, বেলি, ফুল, মৃত্যু, আকাশ। বিপৰীত শব্দ, দিন, হাঁহি, পুৱা, ধৈৰ্য, সমাপ্ত। লিংগ পৰিৱৰ্তন কৰা, মা, ল'ৰা, ককা, মামা, দাদা, আৰু প্ৰকল্প থাকিব 10 নম্বৰ। এইটো তোমালোকৰ বিভিন্ন ডিষ্ট্ৰিক্টৰ মতে বেলেগ বেলেগ হ'ব। তথাপিতো এইখিনি তোমালোকে চাই যাবা, তেতিয়াহ'লে তোমালোকৰ কিছু হ'লেও তোমালোকৰ হেল্প হ'ব। আৰু অনলাইন ক্লাছত জইন হ'লে তোমালোকে জইন হ'ব পাৰিবা। আৰু ইতিমধ্যে ভালেখিনি কুৱেশ্যন পেপাৰ মই আলোচনা কৰিছোঁ, সেইকেইখনো তোমালোকে চাই যাবা। ইয়াৰ পৰা ভালেখিনি কমন পোৱাৰ চান্স থাকিব।